মৰমৰ ছাত্ৰ ছাত্ৰীসকল, RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায়। ইয়াতে চোৱা, দ্বিতীয় অধ্যায়ত আছে আন্তৰ্জাতিক সংস্থা আৰু দ্বিতীয়টো খণ্ড হৈছে অৰ্থনৈতিক বিজ্ঞান। প্ৰথমটো খণ্ড হৈছে ৰাজনীতি বিজ্ঞান আৰু দ্বিতীয়টো খণ্ড হৈছে অৰ্থনৈতিক বিজ্ঞান। ইয়াতে দুটা অধ্যায় আছে আৰু ৰাজনীতি বিজ্ঞানত দুটা অধ্যায় আছে আৰু অৰ্থনীতি বিজ্ঞানত দুটা অধ্যায় আছে। গতিকে এই দুটা পাৰ্টৰে মই ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় আজি আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে চোৱা, যিখিনি তোমাৰ পাঠত প্ৰশ্নাৱলীত যিখিনি কুৱেশ্যন দিয়া আছে, শ্বৰ্ট লং গোটেইখিনি প্ৰথমতে আলোচনা কৰি প্ৰথমৰ পৰা শেষলৈ আলোচনা কৰিম। তাৰে পিছত মই মানে ভিতৰুৱা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি আটাইবোৰ মই এইটো ভিডিঅ'ৰ জৰিয়তে দি দিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, যিখিনি মই ইম্পৰ্টেণ্ট আছে সেইখিনি মই আণ্ডাৰলাইন কৰি লৈছোঁ। তোমালোকক মই ইয়াৰ পৰা কুৱেশ্যনখিনি বনাই কেনে দি দিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগ সহকাৰে চাই থাকা। ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ। চোৱা, ইয়াৰে প্ৰথমতে শ্বৰ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। অতি চমু উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? কি বুলি কৈছে যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল? এইটো হৈছে শ্ৰমিক দল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সংবিধান সভাৰ সভাপতি কোন আছিল? সেইটো হৈছে সচিদানন্দ সিনহা, ডক্টৰ সচিদানন্দ সিনহা। তাৰে পিছৰ 4 নম্বৰ প্ৰশ্নটো হৈছে খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? এইটো হৈছে ডক্টৰ BR আম্বেদকাৰ। 5 নম্বৰ প্ৰশ্নটো চোৱা, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনীৰ মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। এইটো হৈছে 42তম সংশোধনী। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? ফয়ডোছ শব্দৰ পৰা আহিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? এইটো এনচাৰটো হ'ব নাই। 9 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? এইটো হৈছে ইংলেণ্ডৰ সংবিধানৰ পৰা। তাৰে পিছত 2 নম্বৰী কুৱেশ্যন কেইটা চোৱা, চমু উত্তৰ দিয়া। এইকেইটা অলপমান দীঘল হ'ব, তাত আগৰ কেইটাতকৈ অলপমান দীঘল হ'ব। এইটো চোৱা, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলাইছিল আৰু আইনখন কোনে প্ৰৱৰ্তন কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। এইটোত কি বুলি কৈছে যে 1947 চনত 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু এই আইনখন কোনে প্ৰৱৰ্তন কৰিছিল? 1935 চনত ভাৰত চৰকাৰৰ আইন। 1935 চনৰ ভাৰত চৰকাৰৰ আইন। এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল। 2 নম্বৰী কুৱেশ্যন, এইকেইটা 2 মাৰ্ক থাকিব এইবিলাক আহিলে। চব প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণেই বুলি কিয় উল্লেখ কৰা হৈছে? প্ৰস্তাৱনাত আমি কি ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিছে এইখিনি কথা চোৱা। আমি ভাৰতীয় জনসাধাৰণেই এই বুলি কিয় উল্লেখ কৰিছে?
প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰিছে কাৰণ সংবিধানখন প্ৰকৃত ৰচক হৈছে ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ বাবে তৈয়াৰ কৰা হৈছে আৰু ভাৰতীয় জনগণেই ইয়াৰ অন্তৰ্নিহিত বৃহৎ শক্তি। তাৰে পিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে সাৰ্বভৌম মানে কি? সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, এটা নিৰ্দিষ্ট ভূখণ্ডত নিজাববীয়া সকলো অধিকাৰ সমৃদ্ধি হৈ থাকিব পৰা অৱস্থা আৰু আনৰ বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা। তাৰে পিছত 5 নম্বৰটো চোৱা, কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল? কি বুলি কৈছে ইয়াতে যে কোন চনত কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল? ইয়াতে এনচাৰত লিখিবা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে 42তম সংশোধনী। মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। 42তম সংশোধনী ধৰ্মনিৰপেক্ষ শব্দ দুটা, ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, যুক্তৰাষ্ট্ৰ কাক বোলে? যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক অৰ্ধযুক্তৰাষ্ট্ৰ বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন যে যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক অৰ্ধযুক্তৰাষ্ট্ৰ বোলে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰে প্ৰৱৰ্তন কৰিছিল? চোৱা, আকৌ মাতি দিছোঁ, কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল? এনচাৰটোত আছে 1935 চনৰ ভাৰত চৰকাৰ আইন পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া আহিছোঁ আমি লং কুৱেশ্যনলৈ, দীঘলীয়া প্ৰশ্ন উত্তৰ। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা দেই। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল সংবিধানৰ পাতনি। ইয়াত সংবিধানৰ দৰ্শন, আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে। প্ৰস্তাৱনাতো উল্লেখিত কথাবোৰ জানিলেহে সংবিধানৰ বিষয় জানিব পাৰি। প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিও কোৱা হয়। ইয়াত কি বুলি কৈছে যে প্ৰস্তাৱনাটোক সংবিধানখনৰ কি বুলি কোৱা হয়? আত্মা বুলিও ক'ব পাৰি। ইয়াত উল্লেখিত আদৰ্শসমূহ হ'ল স্বাধীনতা, ন্যায়, সমতা আৰু ভাতৃত্ব। ইয়াত উল্লেখিত আদৰ্শসমূহ হ'ল স্বাধীনতা, ন্যায়, সমতা আৰু ভাতৃত্ববোধ। ইয়াত চোৱা, তাৰে পিছৰ প্ৰশ্নটো চোৱা, এতিয়া স্বাধীনতাটোৰ বিষয়ে অলপ লিখি দিছোঁ চোৱা। ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা, মত প্ৰকাশ, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে। 2 নম্বৰটোত সংবিধানে প্ৰতিজন ভাৰতীয় লোকক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চিত কৰিছে। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে জাতি, ধৰ্ম ভিত্তিত ৰখা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্থা লোৱা হ'ব আৰু ৰাজনীতি ন্যায় ক্ষেত্ৰত সকলো এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল'বলৈ সুবিধা দিয়াৰ কথা কোৱা হৈছে। চোৱা, অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ বাবে সমাজৰ পৰা ধনী দুখীয়া শ্ৰেণীৰ বিভাজন আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছে। তাৰে পিছতটো চোৱা, সমতা। আইনৰ চকুত সকলো সমান, পৰম্পৰাগত সামাজিক বৈষম্যবোৰ আঁতৰ কৰি সকলোকে সমান সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ যত্নপৰ হোৱা উচিত। তাৰে পিছৰ পইণ্টটো চোৱা, ভাতৃত্ববোধ। ভাৰতত বাস কৰা সকলো লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধ ভাৱ ৰখাটো অতিকৈ দৰকাৰী। গতিকে চোৱা, 2 নম্বৰ প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো।
সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা? বহলাই লিখা। উল্লেখিত শব্দকেইটাৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল। চোৱা, সাৰ্বভৌমটো চোৱা, ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, এটা নিৰ্দিষ্ট ভূখণ্ডত নিজাববীয়া সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা ব্যৱস্থা আৰু আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা। তাৰপিছত সমাজবাদীত চোৱা, এখন শ্ৰেণীহীন সমাজ ব্যৱস্থা য'ত কোনো ধনী দুখীয়া নাথাকে। উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব। সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হ'ব। আকৌ ধৰ্মনিৰপেক্ষত চোৱা, কোনো ধৰ্মক চৰকাৰী ধৰ্ম বুলি স্বীকৃতি দিয়া নহয়। সকলো ধৰ্মকে সমান বুলি ধৰা হয় আৰু সকলোৰে নিজ ইচ্ছা অনুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে। ঘ নম্বৰটো হৈছে গণতন্ত্ৰ। চৰকাৰ ব্যৱস্থা য'ত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে জনগণই তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে। ঙ নম্বৰটো হৈছে গণৰাজ্য। ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে শাসনৰ অধিষ্ঠিত নহয়। তাৰপিছত চোৱা, তেওঁক জনগণই পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে। ৩ নম্বৰ প্ৰশ্নটো চোৱা, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ চোৱা, সংবিধান সভাৰ প্ৰথম বৈঠকত 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। 1947 চনৰ 22 জানুৱাৰী তাৰিখে সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ মূল প্ৰস্তাৱকেইটা হ'ল: সংবিধান সভাই 1 নম্বৰটো চোৱা, সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। তাৰে পিছত 2 নম্বৰটো চোৱা, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। তাৰে পিছত 3 নম্বৰটো চোৱা, ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। তাৰে পিছত 4 নম্বৰটো চোৱা, দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। 5 নম্বৰ পইণ্টটো চোৱা, দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। 7 নম্বৰ পইণ্টটো চাবা, 6 নম্বৰ আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। তাৰে পিছৰ পইণ্টটো চোৱা, 7 নম্বৰটো, জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয়। চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জনগণৰ পৰা ক্ষমতা লাভ কৰিব আৰু সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাষ্ট্ৰসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেদি অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। তেতিয়াহ'লে চোৱা, উল্লেখযোগ্য যে নেহৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 4 নম্বৰ প্ৰশ্নটো, ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহ সকলোখিনি বৈশিষ্ট্যৰ উপস্থিতি ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা নাযায়। লিখিত সংবিধান, 2 প্ৰকাৰ চৰকাৰৰ দ্বি-সদনযুক্ত বিধানমণ্ডল, সংবিধানৰ সৰ্বোচ্চতা, সৰ্বোচ্চ ন্যায়ালয়ৰ ব্যৱস্থা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায়। তথাপিও ভাৰতবৰ্ষত শাসন ব্যৱস্থাত কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও পৰিলক্ষিত হয়। সেয়ে আমাৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলিব পাৰি।
পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তাৰোপৰি ভাৰতৰ সংবিধানৰ ক'তো যুক্তৰাষ্ট্ৰ শব্দ প্ৰয়োগ কৰা হোৱা নাই, তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ অংগ বুলিও উল্লেখ কৰা হৈছে। ৰাজ্যসমূহৰ কি বুলি উল্লেখ কৰা হৈছে? অংগ। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই, অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশত অংগ ৰাজ্যবোৰৰ আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই। আকৌ চেঞ্জ কৰিবা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতি লক্ষ্য কৰা যায়। সাংবিধানিক ক্ষমতা বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধিক কৰ্তৃত্ব দিয়া নাই। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। বৈশিষ্ট্যসমূহৰ ওপৰত এটি ব্যাখ্যা আগবঢ়োৱা। ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্থাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠন ব্যৱস্থা কৰিছে। 1935 চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্থা কৰিছিল। পৰৱৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুধাৱন নকৰি ভাৰতৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল। তাৰপিছত লিখিবা ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়। 1 নম্বৰ বৈশিষ্ট্যটো হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন ৰাষ্ট্ৰপতি সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্য দেশৰ দৰে বংশানুক্ৰমিক নহয়, বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। 2 নম্বৰটো চাবা ভাৰতৰ সংসদ বা সদনখন দুটা ভাগত বিভক্ত, এখন উচ্চ সদন আন এটা নাম ৰাজ্যসভা আৰু আনখন নিম্ন সদন আন এটা নাম হৈছে লোকসভা। এটা হৈছে ৰাজ্যসভা আৰু আন এটা হৈছে লোকসভা। এইটোক উচ্চ সদন বুলি ৰাজ্যসভাক কোৱা হয়, লোকসভাক কোৱা হয় নিম্ন সদন। উচ্চ সদনৰ অংগ ৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্ন সদনৰ জনগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত হয়। ভাৰতৰ উচ্চ সদনৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদনৰ হাউচ অৱ লৰ্ডছতকৈ বহুত পৃথক। তাৰপিছত 3 নম্বৰটো চোৱা সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হ'ব লাগিছিল, ভাৰত সংসদখন সিমান শক্তিশালী নহয়। তাৰপিছত আজিৰ প্ৰশ্নখিনি এইখিনিয়ে অনুশীলনী কুৱেশ্যন। তাৰপিছত চোৱা এডিশ্যনেল এণ্ড কুৱেশ্যন বেংক কুৱেশ্যন এনচাৰ। কুৱেশ্যন বেংকৰ পৰা যিখিনি মানে ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি লৈ আহিছোঁ। 2023 আহিছিল। চোৱা ভাৰতবৰ্ষ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশত সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? এনচাৰত লিখিবা ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছে এইটো 2023 আহিছিল। কেন্দ্ৰীভূত চৰকাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী, যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা একক কেন্দ্ৰিক অৱস্থাত থাকে। তাৰপিছত স্বতন্ত্ৰতা ৰাজ্যসমূহে নিজৰ বিধান সভা থাকে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌমত্বৰ অধীনত থাকে। ৰাজ্যসমূহৰ সংঘ ভাৰতক ৰাজ্যসমূহৰ সংঘ হিচাপে বিবেচনা কৰা হৈছে, য'ত ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ অধীনত একতাবদ্ধ হয়। কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতাৰ ভিত্তিত এক সম্পৰ্ক থাকে যদিও কেতিয়াবা সংঘাতো দেখা যায়। একক সংবিধান ভাৰতৰ সকলো ৰাজ্যৰ বাবে এটা একক সংবিধান আছে, যাৰ অধীনত সমগ্ৰ দেশ চলিব লাগে। দ্বৈত নাগৰিকত্বৰ অভাৱ ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এজন নাগৰিক কেৱল ভাৰতৰ নাগৰিক। এই বৈশিষ্ট্যসমূহ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক পৰিচিত কৰে। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা এইটো 2022 আহিছিল।
ভাৰতবৰ্ষ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ ব্যাখ্যা কৰা। চোৱা, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ মাজেৰে প্ৰকাশ পাইছে। এই শব্দসমূহ হৈছে সাৰ্বভৌম, ৰাজ্যৰ স্বাধিকাৰ আৰু স্বাধীনতা প্ৰতিফলিত কৰে, সমাজবাদী, সমাজৰ সকলো স্তৰৰ লোকৰ ন্যায় আৰু সমতাৰ উদ্দেশ্য প্ৰস্তুত কৰে, ধৰ্মনিৰপেক্ষ, সকলো ধৰ্মৰ প্ৰতি সমান ব্যৱহাৰ আৰু ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰে, গণতান্ত্ৰিক, জনগণৰ ইচ্ছা আৰু সাৰ্বজনীন ভোটাধিকাৰৰ প্ৰাধান্য দিয়ে, গণৰাজ্য, জনগণৰ বাবে ৰাজ্য তথা শাসন ব্যৱস্থা গঠনৰ প্ৰতিবদ্ধতা প্ৰকাশ কৰে। এই সকলোবোৰ শব্দৰ যোগে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই দেশৰ আদৰ্শ আৰু লক্ষ্যসমূহৰ সুস্পষ্ট ছবি অংকন কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি? ব্যাখ্যা কৰা। এইটো 2020 আছিল। ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এক প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয়। কিছু বৈশিষ্ট্যৰ বাবে ভাৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ হিচাপে পৰিণত হৈছে। 1 নম্বৰ, কেন্দ্ৰীভূত ক্ষমতা। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী আৰু শক্তি অধিকাংশ ক্ষেত্ৰতেই কেন্দ্ৰত কেন্দ্ৰীভূত হৈ থাকে। 2 নম্বৰটো চোৱা, সুকীয়া সংবিধানৰ অভাৱ। ভাৰতৰ অংগৰাজ্যসমূহৰ নিজ নিজ সুকীয়া সংবিধান নাই। 3 নম্বৰটো চোৱা, দ্বৈত নাগৰিকত্ব। ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। 4 নম্বৰটো চোৱা, ৰাজ্যপালৰ ভূমিকা। ৰাজ্যপালসকল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে, যাৰ ফলত ৰাজ্যসমূহৰ স্বতন্ত্ৰতা সীমিত হয়। এই সকলো কাৰণৰ বাবে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰা ভিন্ন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্য কেইটা লিখা। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ 2026ত অহাৰ চান্স আছে, গতিকে তোমালোকে ভালদৰে চাবা। কুৱেশ্যনটো আকৌ এবাৰ মাতি দিছোঁ। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা দুটা পাৰ্থক্য। চোৱা এনচাৰ। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা হ'ল গণৰাজ্য আৰু ৰাষ্ট্ৰীয় প্ৰধান। ভাৰতৰ সংসদীয় গণতন্ত্ৰ হৈছে এক গণৰাজ্য য'ত ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত হয়, কিন্তু ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান ৰজা বা ৰাণী পুৰানুক্ৰমে হয়। 2 নম্বৰটো উচ্চ সদন গঠন। ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লৰ্ডছতকৈ অনেক পৃথক। তাৰপিছত চোৱা, সংসদৰ শক্তি। ইংলেণ্ডৰ সংসদ অধিক শক্তিশালী, কিন্তু ভাৰতৰ সংসদ ইমান শক্তিশালী নহয়। এই বিষয়বোৰৰ বাবে ভাৰতীয় সংসদীয় গণতন্ত্ৰ ইংলেণ্ডৰ তুলনাত কিছু ব্যতিক্ৰমী। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এইটো 2018ত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। ভাৰতৰ ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ আছে। 2 নম্বৰটো হৈছে মৰ্যাদা। ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক স্বীকৃতি দিয়াৰ লগতে নিজৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখে। 3 নম্বৰটো হৈছে একক সংবিধান। ভাৰতত এখন কেন্দ্ৰীয় সংবিধান আছে যি সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য। আকৌ 4 নম্বৰটো হৈছে অংশগ্ৰহণ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ লগত সহযোগিতা ভিত্তিত কাম কৰে, যাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয়। এতিয়াৰ আধাৰ। ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সম্পূৰ্ণ নতুন নহয়। 1935 চনৰ ভাৰত চৰকাৰ আইনখনে কিছু পৰিমাণে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰে পিছত চোৱা, অৰ্ধ যুক্তৰাষ্ট্ৰ। ভাৰতৰ যুক্তৰাষ্ট্ৰক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰৰ শক্তি অধিক কেন্দ্ৰিত।
চোৱা এই বৈশিষ্ট্যসমূহৰ দ্বাৰা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই এক বিশিষ্ট চৰিত্ৰ প্ৰকাশ পায়। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। কি বুলি কৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতি উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। আজিৰ অন্তিমটো কুৱেশ্যন হৈছে এইটো, গতিকে এনচাৰটো চোৱা, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। কুৱেশ্যনটো চোৱা, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।